গাইজ, প্ৰথমতে সকলোকে ৰমজানৰ বহুত মোবাৰক। ৰমজান মাহটো বহুত বৰকতি মাহ, কিন্তু লগতে আমাৰ হাউচ ৱাইফৰ কাৰণে আল্লাহ তাআলাই টাইমৰো বহুত বৰকত দিছে, হয়নে নহয়? কেতিয়াবা চাবচোন বহুত দেৰি হৈ যায় ইফতাৰী বনোৱাৰ, কিন্তু টাইমত ৰেডি হৈয়ে যায়। এতিয়া মোৰ হাতত আছে মাত্ৰ 1 ঘণ্টা, কিন্তু মই এতিয়া একো কৰা নাই। এতিয়া আৰম্ভ কৰিম। এইফালে মই লৈছোঁ জহা চাউল, মাংস লৈছোঁ, তাৰপিছত চেৱৈ, এইফালে পুৰি বনাম, কিন্তু মাত্ৰ 1 ঘণ্টাৰ ভিতৰত মোক বনাব লাগিব। ফলো কাটিব লাগিব। বিসমিল্লাৰ নাম লৈ মই আৰম্ভ কৰিলোঁ। জল্দি কৰিব লাগিছে, অলপ কষ্ট হৈছে, কিন্তু হৈয়ে যায়। মই ফাৰ্ষ্টত মাংসটোৱে বহাই দিলোঁ। মাংসটো হওঁতে দেৰি হয়, সেইকাৰণে মই আগত মাংসটোৱে বহাই দিছোঁ। এই ৰমজান মাহত খালি ৰোজা ৰাখিলেই নহ'ব, নামাজো পঢ়িব লাগিব, লগতে কোৰাণ তেলাৱতো কৰিব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট, আমাৰ লম্বী জবানটোকো সৰু কৰি ৰাখিব লাগিব। এইফালে মই পুৰি আৰু চেৱৈও ৰেডি কৰি লৈছোঁ। পোলাওৰ কাৰণে পিঁয়াজ কাটিছোঁ। এইফালে মটন ৰেডি হৈ গৈছে মোৰ, আৰু বহাই দিছোঁ পোলাও। ইফতাৰ কৰাৰ আগতে কাম কৰি ল'ব লাগে। ইফতাৰ কৰাৰ পিছত কিয়বা ইমান এলেহুৱা লাগে, একো কামেই কৰিব মন নাযায়। ইফতাৰ কৰা হোৱাৰ পিছত মই গোটেইখিনি কাম কৰি লওঁ, তাৰপিছতহে আৰাম কৰিম। কিচেন এৰিয়াটোও চাফা কৰি ল'লোঁ, লগতে বাচনটো বহুত ওলায়, বাচনখিনিও ধুই লৈছোঁ। থেংক ইউ ফৰ ৱাচিং। এই ৰমজান মাহৰ সকলোৰে ৰমজান ভালে যাওক, সকলোৱে ভালে থাকক।